হেল্ল' ফ্ৰেণ্ডছ, আজি এটা খুব ধুনীয়া মৰম লগা ভিডিঅ' দিবলৈ ওলাইছোঁ দেই। এয়া দেখিছেনে, গা ধুৱাই আছোঁ এটা অকণমানি ডগী। আৰু এই ডগীটো ক'ৰ পৰা আহিল, কেনেকৈ আহিল কৈ আছোঁ বাৰু। এই ডগীটো মোক দুলীয়াজানৰ পৰা দিছে। দুলীয়াজানৰ এজন মোৰ ফ্ৰেণ্ড আছে, তেওঁ দিছে এই ডগীটো। গিফ্ট কৰিছে একচুৱেলি তেওঁ মোক, আৰু মই ভাল পাওঁ বুলি কোৱাৰ কাৰণে তেওঁ মোক গিফ্ট কৰিলে। আৰু আজি তাক প্ৰথম গা ধুৱাইছোঁ, আৰু প্ৰথম গা ধুৱাইছোঁ কাৰণে ভিডিঅ'টো কৰিলোঁ। একদম অকণমানি দেখিছেনে, এইটো ইমান কঁপিছে প্ৰথম গা ধোৱাৰ কাৰণে, মানে বেলেগ কঁপিছে আৰু ঠক ঠককৈ কঁপিছে। চেম্পু টেম্পু কৰি ধুনীয়াকৈ গা ধুৱাই দিছে। আৰু মই গা ধোৱা নাই, ই ধুৱাইছে, বিপ্লৱে ধুৱাই দিছে গা। গতিকে ইমান মৰম লগা। আৰু আমি কেনেকৈ ৰাখিব পাৰোঁ নাজানো, শ্বুটিং গৈ থাকোঁ, গতিকে ৰুমত বা কিমান দিন ৰাখিব পাৰোঁ নোৱাৰোঁ সেইটো এতিয়ালৈকে গম পোৱা নাই, কাৰণ বিৰাট যত্ন ল'ব লাগে। ডগী ৰখাটো সহজ কথা নহয়, হ'লেও চেষ্টা কৰিছোঁ ৰাখিবলৈ বাৰু। আজি হ'ল মোক গিফ্ট কৰা এইটো এসপ্তাহমান হ'ল। এসপ্তাহৰ মূৰত এয়া গা ধুৱাইছে। আৰু বিপ্লৱ একচুৱেলি দেলহিত আছিলে, সি চিৰিয়েলৰ শ্বুটিঙত আছিলে। তাৰপৰা সি দেখি খুব ভাল পাইছে, আৰু সিয়ে গাটো ধুৱাই দিলে আজি। মই গাটো ধোৱা নাছিলোঁ, সাহসো কৰা নাছিলোঁ বাৰু গা ধুৱাবলৈ। গতিকে সি গাটো ধুৱালে ধুনীয়াকৈ, একদম ওপৰৰ ছাদত গৈ গা ধুৱাই, এয়া চেম্পু কৰি গা ধুৱাই দি পূৰা টাৱেল দি মুচি আজৰি কৰিছে। আৰু একদম বেলেগ কঁপিছে আৰু মানে এইটো গা ধুৱাই হৈ গ'ল, তাৰপিছত ছাদত দৌৰিছে পূৰা। ইমান মৰম লগা হয়নে? আৰু যোনে যোনে ডগী ভাল পায় তেওঁলোকেতো গমেই পাইছে আৰু কেনেকুৱা চাগে মৰম লাগিছে। গতিকে জনাবচোন ডগীটো কেনেকুৱা লাগিছে দেখি। আৰু মই ৰাখিম বুলি ভাবিছোঁ, এতিয়া কিমান দূৰ পাৰোঁ নাজানো, আৰু আপোনালোকে আশীৰ্বাদ কৰিব ধুনীয়াকৈ যাতে ৰাখিব পাৰোঁ। ইমান মৰম লগা, চাওকচোন কেনেকৈ দৌৰি দৌৰি আহিছে একদম মানে। আৰু কেনেকুৱাকৈ যে ধুনীয়াকৈ শুই থাকে, শুলেও মৰম লাগে। এতিয়া গা ধোৱাৰ পিছত দৌৰি আহোঁতে বেছি মৰম লাগিছে, হয়নে বাৰু? চাওক ইমান বেছি মৰম লগা। গতিকে আজি ভিডিঅ'টো ডগীটোৰ ওপৰতে বনালোঁ, কেনেকুৱা পাইছে জনাব দেই। আৰু এনেকৈ দি থাকিম, ডগীৰ ভিডিঅ' দি থাকিম বাৰু, কেনেকুৱা কি কৰি আছোঁ ডগীটোৰ লগত সেইবোৰ দি থাকিম। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে